এই অংকৰবোৰ বিজেপিয়ে কৰি আছে, অংকৰবোৰ কৰি থাকক। আমি ৰাইজৰ আবেগ আমি বুজি পাইছো, ৰাইজৰ আশীৰ্বাদ আমাৰ লগত আছে। তেওঁলোকৰ অংকৰ কৰি থাকক, আমি ৰাইজৰ আশীৰ্বাদৰ দুৱা পাই থাকিম। আৰু পিছত অহা 4 জুনত তেওঁলোকৰ যে অংকৰ খেলি মেলি লাগিব তাৰ স্পষ্টীকৰণ তেওঁলোকে নিজে দিব লাগিব। যিহেতু বৰ্তমানৰ অসমৰ ৰাইজ নিজৰ ভোট দিয়া অধিকাৰটো সুৰক্ষিত কৰি ৰাখিবলৈ কাৰণে সংবিধানটো অক্ষুণ্ণ কৰি ৰাখিবলৈ বিচাৰে। সেইকাৰণে সংবিধানটো সুৰক্ষা কৰাৰ স্বাৰ্থত আজি কংগ্ৰেছ দলটোক ভোট দিবলৈ ৰাইজ প্ৰস্তুত হৈ আছে। অংকৰ মই আকৌ কৈ দিছোঁ, এই আসনৰ অংকৰ বিজেপি কৰি থাকক। তেওঁলোকে কাগজৰ কলম লৈ অংকৰ কৰি থাকক, যুগ্মাক কৰি থাকক। আমি ৰাইজৰ বিষয়বোৰ সন্মুখত ৰাখি আমি প্ৰচাৰ চলাইছোঁ। ৰাইজৰ আবেগ আমি বুজি পাওঁ, ৰাইজৰ আশীৰ্বাদ আমাৰ লগত আছে। আৰু যেতিয়া 4 জুনত যেতিয়া বিজেপি অংকৰ মংকৰ চব খেলি মেলি লাগিব, এই গোটেই কথাবোৰ স্পষ্টীকৰণ তেওঁ দিয়ক। আমি ৰাইজৰ হৈ আমি মাত মাতি যাম। আৰু ৰাইজৰ আশীৰ্বাদ আজি আমাৰ লগত সেইকাৰণে আছে যে আজি ৰাইজে সংবিধানৰ ভিতৰত উল্লেখিত অধিকাৰবোৰ, এই অধিকাৰবোৰ সুৰক্ষিত ৰাখিবলৈ বিচাৰে। চাওক, তেখেতৰ কথাৰ গ্ৰহণযোগ্যতা লাহে লাহে কমি গৈছে। তেওঁ এতিয়া বিভিন্ন সভাত নাচ গান কৰিবলৈ এতিয়া মানুহবোৰ অলপ চাবলৈ যায়, কিন্তু তেওঁৰ কথাবোৰ আজি তাৰিখত ইমান গ্ৰহণযোগ্য হৈ থকা নাই। তেওঁ যিদৰে সোঁহাত বাওঁহাত মন্ত্ৰীসকলে যিদৰে তেওঁলোকৰ লগত ৰাখিছে, যি মন্ত্ৰীসকলে আজি মাজুলীত গৈ নামঘৰে টকা পইচা বিলাইছে, যি সোঁহাত বাওঁহাত জনে অলপ দিন আগতে গুৱাহাটীত এজনী মহিলাৰ কান্ধত হাতেদি ঠেলি দিছে। সেইকাৰণে এনেধৰণৰ আজি নেতাসকলৰ ৰাইজৰ মাজত গ্ৰহণযোগ্যতা যথেষ্ট কমি গৈছে। শ্বেৰমান আলী ডাঙৰীয়াৰ যোৱা বিধানসভা নিৰ্বাচনত আটাইতকৈ যদি তেওঁৰ ৰাজনৈতিক সেই সময়ত যদি কোনোবাই সহায় কৰিছে, তেতিয়া মই কৰিছোঁ। তেওঁলোকৰ প্ৰচাৰ চলাবলৈ মই নিজে 2বাৰ 3বাৰকৈ আহিছোঁ। নিৰ্বাচনৰ অন্তিম দিনত মই তেওঁৰ হৈ প্ৰচাৰ চলাবলৈ আহিছোঁ। তথাপিও যোৱা কিছু বছৰৰ পৰা তেওঁলোকে আমাৰ কংগ্ৰেছ দলৰ নেতৃত্বক যিদৰে সমালোচনা কৰিছে, আজি যদি বাগবৰত বা মন্দিয়াত যদি উপ নিৰ্বাচন হয়, মই শ্বেৰমান আলী ডাঙৰীয়াক পৰাজিত কৰিবলৈ কংগ্ৰেছ দলৰ প্ৰাৰ্থীক জিকাবলৈ মই আহিম।